খেতিৰ বিনে যে নাই গতি স্বীকাৰ মুখ্যমন্ত্ৰীৰো খেতিৰ বিনে নহয় অসম স্বাৱলম্বী মুখ্যমন্ত্ৰীৰ মুখত অখিল গগৈৰ কথাৰ প্ৰতিধ্বনি হততে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এইবাৰ খেতিৰ কথা মুখ্যমন্ত্ৰীৰ মুখত অসমৰ বিভিন্ন প্ৰজাতিৰ চাউল নেমু আদা জলকীয়া অৰ্কিডৰ কথা অসমৰ খেতিয়কে পথাৰত দুবাৰকৈ খেতি কৰাৰ কথা কৃষি বিভাগৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে চলি আছে আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা এই মেলাতে খেতিৰে অসম স্বাৱলম্বিতাৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেশৰ বিভিন্ন পৰ্যায়ত কৃষকে কৰে বছৰি ৩টা খেতি কিন্তু অসমৰ কৃষকে এই পৰ্যন্ত কৰিব পৰা নাই দ্বিতীয়টো খেতিও অসমৰ কৃষকক বছৰি 2টাকৈ খেতি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ কৃষকে বছৰি 2টাকৈ খেতি কৰিব পাৰিলেহে অসম স্বাৱলম্বিতাৰ পথত আগুৱাই যাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মুখত ঠাই পালে অসমৰ বিভিন্ন প্ৰজাতিৰ চাউল কলা চাউল ৰঙা চাউল বেঙুনীয়া চাউল নেমু তেজপুৰৰ লিচু কাৰ্বি আংলঙৰ আদা বিভিন্ন প্ৰজাতিৰ কল জলকীয়া আৰু অৰ্কিডৰ প্ৰসংগই অসমলৈ বাহিৰৰ পৰা কোনো সামগ্ৰী আমদানি কৰিব লগা নোহোৱাকৈ এই কৃষি সামগ্ৰীসমূহ আধুনিকভাৱে উৎপাদনৰ পৰ্যায়লৈ নি বিশ্বত এখন অনন্য বজাৰ দখল কৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে আমাৰ কৃষকসকলে মাত্ৰ এটা খেতি কৰে যোৱা নিৰ্বাচনৰ সময়ত মই ভাৰতৰ মধ্যপ্ৰদেশ ছত্তীশগড় আদি ৰাজ্যত ভ্ৰমণ কৰাৰ সুযোগ পাইছিলোঁ তাৰ গাঁৱে গাঁৱে যোৱাৰ সুযোগ পাইছিলোঁ তাত মই দেখা পাইছিলোঁ যে প্ৰত্যেকজন কৃষকে 3টাকৈ খেতি কৰে খেতি পথাৰৰ মাজত চাৰি সীমা নিৰ্ধাৰণৰ বাবে বাণিজ্যিক পৰ্যায়ৰ গছ-গছনি তেওঁলোকে খেতি পথাৰত লগায় আৰু প্ৰত্যেকটো পৰিয়ালে যথেষ্ট ধৰণৰ হৰ্টিকালচাৰৰ সামগ্ৰী উৎপাদন কৰে কিন্তু ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যখনত এতিয়াও আমাৰ কৃষকসকলে তৃতীয়টো খেতিৰ কথা আমি বাদ দিম দ্বিতীয়টো খেতিও এতিয়ালৈকে কৃষকসকলে যথেষ্টভাৱে কৰিব পৰা নাই যেনে কলা চাউল ৰঙা চাউল বেঙুনীয়া চাউল জহা চাউল আদিৰ লগতে অসমৰ নেমু তেজপুৰৰ লেচু কাৰ্বি আংলঙৰ আদা বিভিন্ন প্ৰজাতিৰ কল বিভিন্ন প্ৰজাতিৰ জলকীয়া অৰ্কিড আদিও আজি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আমি যদি আগুৱাই যাব পাৰো আমাৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব পাৰিব বাপতি খাহুন কৃষি সামগ্ৰীসমূহ আধুনিকভাৱে আমি উৎপাদনৰ পৰ্যায়লৈকে লৈ গৈ আমি এখন অনন্য বজাৰ বিশ্বতে আমি দখল কৰিবলৈ সক্ষম হ'ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত যেন অখিল গগৈৰ কথাৰ প্ৰতিধ্বনি বিগত বিভিন্ন সময়ত ৰাজ্যৰ কৃষি অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত অখিল গগৈয়ে দি আহিছে কেতবোৰ পৰামৰ্শ সঁচাকৈ অসম স্বাৱলম্বী কৰিবলৈ হ'লে হিতাধিকাৰী সৃষ্টি নহয় কৃষিৰেহে অসম স্বাৱলম্বী হ'ব বুলি মন্তব্য কৰি আহিছে অখিল গগৈয়ে বছৰত দুবাৰ তিনিবাৰকৈ খেতি পথাৰত জলসিঞ্চন অসমৰ বিভিন্ন প্ৰজাতিৰ চাউল কল আদাৰে কিদৰে অসম স্বাৱলম্বী হোৱাৰ কথা কৈ আহিছে অখিল গগৈয়ে শুনক যে অসমক যদি ওৱান ষ্টেপো যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটোৱে হ'ল যে অসমত বছৰত 3বাৰ খেতি কৰা ৰাজ্যৰূপে পৰিগণিত কৰিব লাগে অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে আৰু ৰাউণ্ড দ্য ইয়েৰ যাতে আমি খেতি কৰিব পাৰোঁ কেৱল এই কামটোৰ জৰিয়তেহে অসমে নেক্সট ষ্টেপলৈ আগুৱাই যোৱাটো সম্ভৱ নাম্বাৰ 1 নাম্বাৰ 2 আমি ভাবো যে অসমে নেক্সট ষ্টেপলৈ আগুৱাই যোৱাৰ কাৰণে দ্বিতীয় ষ্টেপটো হ'ব লাগে যে অসমৰ থলুৱা সম্পদবিলাকক লৈ কমাৰ্চিয়েলাইজেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কমাৰ্চিয়েলাইজেশ্যন মানে মই এনেকৈ ক'ব খোজো যেনেকৈ ধৰক অসমৰ থলুৱা সম্পদ মানে অসমৰ আদা মৰাণ আদা পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 আদা ইয়াৰ আগতে ৰিঅ' দা জেনেৰিঅ' এই আদাটোক গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ভাল আদা বুলি কৈছিলে
তো এতিয়া মৰাণ আদা, এই মৰাণ আদাক গোটেই পৃথিৱীত আমি আগবঢ়াই লৈ যাবৰ কাৰণে মই দুটা বাক্য কৈ লওঁ মাত্ৰ। মৰাণ আদা বা তাৰ পাছত মই আকৌ কওঁ যে পাইনএপল, আনাৰস, পৃথিৱীৰ ভিতৰতে ভাল পাইনএপল অসমত হয়। আজি অসমৰ ভোট জলকীয়া আছে, অসমৰ লোকেল মাছ আছে, অসমৰ মই সদায় যিটো কথা কৈ থাকোঁ আৰু যে অসমৰ কি কয় আপোনাৰ ভীমকল আৰু অসমৰ কঁঠাল আছে, ভীমকল আৰু কঁঠালৰ পৰা আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰি কৰি দিব পাৰোঁ। অসমৰ পাইনএপলৰ পৰা আচাৰ আৰু অসমৰ মানে কোল্ড ড্ৰিংকছৰ নিচিনাকৈ যিটো চৰ্বত আমি গোটেই পৃথিৱীক আমি খুৱাব পাৰোঁ। অসমৰ আদাৰে আমি গোটেই পৃথিৱীৰ বজাৰ দখল কৰিব পাৰোঁ। এই কথাখিনি আপুনি কৈছে, মই এইটো কমাৰ্চিয়েলাইজেশ্যনৰ কথা কৈছোঁ। আৰু 3 নম্বৰ যিটো কথা সেইটো হ'ল যে মই ভাবোঁ যে কমাৰ্চিয়েলাইজেশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ছেকেণ্ড ষ্টেপ হ'ব লাগিব। আৰু সেইটো মানে ক'ৰবাৰ পৰা টকা আহি ইনভেষ্ট কৰিব, পুঁজিপতি আহিব, ষ্টাৰ চিমেণ্ট কোম্পানী আহিব আৰু তেওঁলোকক আমি ইয়াতে ইনভেষ্ট কৰিবলৈ মাতি আনিম। এই সপোনটো লৈ যেতিয়া কোনোবাই কাম কৰিব, অসমৰ কেতিয়াও উন্নতি নহয়। অসমৰ খেতিয়কৰ মাজৰ পৰা ইনভেষ্টৰ্ছ উলিয়াব লাগিব, অসমৰ ব্যৱসায়ীৰ মাজৰ পৰা ইনভেষ্টৰ্ছ উলিয়াব লাগিব আৰু খেতিৰ কাৰণে আমাৰ সুপৰিকল্পিত পৰিকল্পনা লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল যে টুৰিজিম।